বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ যে আজি দ্বিতীয় দিন এই দ্বিতীয় দিনলৈকে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাই আহিছিলোঁ যে অফলাইন পাঠদানৰ কথা অফলাইনত পাঠদানৰ যিটো দৃশ্য এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰৰ যে একমাত্ৰ ছায়েন্স কলেজৰ কেনেদৰে চলিছে অফলাইন নহয় অনলাইন মাধ্যমৰ জৰিয়তে তেওঁলোকে পাঠদান ইতিমধ্যে দি থকা হৈছে মই দৃশ্যাংক প্ৰথমে মই দেখুৱাবলৈ সহযোগী অনুৰোধ কৰিম এয়া হ'ল কোকৰাঝাৰ ছায়েন্স কলেজৰ এনেদৰে যে অনলাইন শিক্ষাৰ্থীসকলে ঘৰত লেপটপত বা কম্পিউটাৰত বহি নিজৰ পাঠদান গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে ইয়াত উপস্থিত হৈছে যে দেখা গৈছে ইয়াত যে অধ্যাপকসকলে ইয়াতে বহি এনেদৰে অনলাইন যিটো পাঠদান কৰি থকা দেখা গৈছে তেওঁলোকৰ অধ্যাপকৰ পৰা প্ৰথমতে মই প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম যে কেনেদৰে আপোনালোকে অনলাইন পাঠদানটো কৰি থকা হৈছে থেংক ইউ এতিয়া ফিফ্থ ছেমিষ্টাৰৰ ক্লাছ আমাৰ হৈ আছে লাইভ 6টা ছাবজেক্টৰ ক্লাছ চলি আছে মই তাৰে এটা ছাবজেক্টৰ ক্লাছ আপোনালোকক লাইভ দেখুৱাব পাৰোঁ জুলজিৰ ক্লাছটো কেনেকৈ চলি আছে মই আপোনালোকক দেখুৱাম আমাৰ আচলতে আমি এটা হোৱাটছএপ গ্ৰুপ বনাইছোঁ ক্লাছ ৱাইজ আৰু সেই হোৱাটছএপ গ্ৰুপত প্ৰত্যেকজন টিচাৰৰ আমি লিংক দিছোঁ এলং উইথ ৰুটিন এটা ৰুটিন চাই পেলাই ল'ৰা ছোৱালীয়ে যোনজন টিচাৰৰ ক্লাছ আছে তেওঁৰ লিংকটোত ক্লিক কৰিলে মই দেখুৱাম আপোনাক এইটো আমাৰ ধৰি লওক লিষ্ট গোটেই টিচাৰৰ আৰু অনলাইন ক্লাছৰ যিটো লিংক এইটো দিয়া আছে এতিয়া ছাপ'জ ক্লাছ চলি আছে PJ সাপ্ৰুনাৰ তেওঁৰ এই লিংকটোত যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে ময়ো এজ এন ষ্টুডেণ্ট মই ক্লাছটোত লাইভ জইন কৰিব পাৰিম আৰু মই জইন কৰিলোঁ তেওঁ মোক এলাউ কৰিছে জইন কৰিছোঁ মই ক্লাছটোত আৰু এইটো ক্লাছ এতিয়া গৈ আছে চ' আমি ইণ্টাৰেক্ট কৰিব পাৰোঁ এজন ষ্টুডেণ্ট হিচাপে যদি মোক ধৰি লয় মই কেনেকৈ ইণ্টাৰেক্ট কৰিব পাৰোঁ যেন কেন ইউ হিয়াৰ মি ৰাইট চ' ছাপ'জ কনচিডাৰ মি এজ এ ষ্টুডেণ্ট এণ্ড লাইক এন ষ্টুডেণ্ট আই কেন আস্ক ইউ এনি কুৱেশ্যন চ' ছাপ'জ মাই কুৱেশ্যন ইজ হোৱাট ইজ কাৰ্বহাইড্ৰেট ইউ ৱান্ট টু উড ইউ লাইক টু এক্সপ্লেইন ইট ফৰ এ মমেণ্ট জাষ্ট টু ৰিপিট ইট জাষ্ট Okay, sir. Carbohydrate is like one of the major biomolecules. So, for example, when you eat bread or rice, now what is it made up of? Now, the molecule that is present in this rice, bread, and cereals that we have, they are made up of carbohydrates. And these carbohydrates can either be like they are also known as sugar molecules. So they can be in single unit or like they can even form this complex structure. As okay. Like when we go forward with the class, we'll be able to see that there are like some sugars that are thank you Jen single unit. Thank you. Now আমি দেখা পাই আছোঁ যে ওপৰত এতিয়া চাপো আপুনি যদি মই কাৰ্চৰটো যদি দিছোঁ এতিয়া 20জন ষ্টুডেণ্ট আমাৰ মেজৰৰ ষ্টুডেণ্টে ক্লাছত পাৰ্টিচিপেট কৰি আছে আৰু আপোনাৰ যদি আমি যেতিয়া এজ এ টিচাৰ এজ এ এডমিনিষ্ট্ৰেটৰ আমি যদি মনিটৰ কৰিব খোজোঁ তেতিয়াহ'লে আমি ক্লাছটো লাইভ মনিটৰ কৰিব পাৰোঁ প্ৰিন্সিপাল ছাৰে যদি বিচাৰে তেওঁ যিকোনো সময়ত ক্লাছটো কেনেকুৱা চলি আছে ৰুমত বহিয়ে চাব পাৰে বা ভাইচ প্ৰিন্সিপাল হিচাপে ময়ো চাব পাৰোঁ যে ক্লাছটো কেনেকৈ চলি আছে আৰু কিমানজন ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছে কোন পাৰ্টিচিপেট কৰিছে আৰু লগতে চাইমেলটেনিয়াছলি আমি কি কৰিছোঁ গুগল ক্লাছৰুমত আজি যিমান ক্লাছ হ'ব সেইখিনি নোট সেইখিনি আৰু প্লাছ এছাইনমেণ্ট বা যদি আমি কিবা টেষ্ট ল'ব খোজোঁ সেইটো পেৰেলেলি আমি গুগল ক্লাছৰুমতো সেই কামটো কৰি আছোঁ একেলগে চ' আশা কৰোঁ যদিও অফলাইন ছিষ্টেমৰ নিচিনা কেতিয়াও এই বস্তুটো হ'ব নোৱাৰে তথাপিও আমি আশা কৰিম যে যিমান পাৰোঁ আমি ষ্টুডেণ্টসকলক সহায় কৰিম এই ডিষ্ট্ৰেছৰ সময়ত থেংক ইউ ধন্যবাদ ইয়াতে অধ্যক্ষ ছাৰো আছে অধ্যক্ষৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ মই যত্ন কৰিম ছাৰ কি আশা কৰিব উপায় নোহোৱাৰ কাৰণে অনলাইনটো কৰা হৈছে যদিও অফলাইনৰ নিচিনা নহয়ে অফলাইনত চাইক'লজিকেল ইম্পেক্ট হয় আৰু ডেমনষ্ট্ৰেশ্যনত বৰ্ডত ডিটেইলকৈ দিয়া হয় ইয়াতো অকল কাণত আৰু মুখতহে কোৱা হয় আৰু একো দেখা নাপায় গতিকে কেতিয়াবা হয়তো ছাডেনলি দেখা পায় এইখিনি মই নাভাবোঁ যে অনলাইন প্ৰচেছত যে গেডাৰ কৰিব নলেজ আৰু টিচাৰ আৰু ষ্টুডেণ্টৰ ইণ্টাৰেকশ্যন যে ফ্ৰুইটফুল হ'ব কিন্তু উপায় নোহোৱাৰ কাৰণে এইটো ব্যৱস্থা হৈছে যি কি নহওক এইটো ঈশ্বৰে যেতিয়া কৃপা কৰিব সোনকালে অফলাইনৰ ব্যৱস্থা হওক আজিলৈ কলেজবিলাক এডমিশ্যন লৈছে আজিলৈ কলেজৰ চেহেৰা দেখিব পৰা নাই গতিকে আমাৰ শিক্ষামন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি প্ৰচেষ্টা কৰি আছে কৰোনাৰ কাৰণে এইটোতো অশেষ ধন্যবাদ আগতেও মই জনাইছোঁ আৰু আশা কৰোঁ ইয়াৰ বিহিত ব্যৱস্থা আৰু কিবা অল্টাৰনেটিভ ব্যৱস্থা আছে নে নাই অনলাইনৰ পৰিৱৰ্তে অফলাইনৰ যোগেদি কিবা আৰু ছিষ্টেম কৰিব পাৰে নাই তেওঁ অত্যন্ত ক্ষমতাশালী প্ৰভাৱশালী মন্ত্ৰী গতিকে আশা কৰোঁ তেওঁ এইখিনি কৰিব পাৰিব
ধন্যবাদ। ধন্যবাদ ছাৰ। এয়া আছিলে কোকৰাঝাৰ ছায়েন্স কলেজৰ অধ্যক্ষ, তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে অফলাইন দৰে নহয় যদিও অনলাইনৰ মাধ্যমেদিও মানে শিক্ষাৰ্থীসকলে যিটো পাঠদান দিয়া হৈছে, যে সকলো শিক্ষাৰ্থীসকলে যিটো কোকৰাঝাৰ ছায়েন্স কলেজৰ যে সকলো শিক্ষাৰ্থীসকল ঘৰত কম্পিউটাৰৰ বহি নিজৰ পাঠদান গ্ৰহণ কৰি থকা দেখা গৈছে। ইয়াৰ যে পৰৱৰ্তী সময়ত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যে যাতে এনেকৈ মহামাৰী কৰোণা ভাইৰাছৰ বাবে যিটো প্ৰভাৱ যিটো পৰিছে, এই মহামাৰী কৰোণা ভাইৰাছৰ বাবে এনেধৰণৰ শিক্ষাদান বা পাঠদানৰ প্ৰক্ৰিয়া আৰু ল'বলগীয়া হৈছে ৰাজ্য চৰকাৰে দিয়া নীতি নিৰ্দেশনাৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানসমূহত পাঠদান এনেদৰে অফলাইন আৰু অনলাইনত পাঠদান কৰিবলৈ বাধ্য হৈছে।